ছাত্ৰ ছাত্ৰীসকল বৰ্তমান কোভিড-19ৰ পৰিপ্ৰেক্ষিতত আমাৰ শ্ৰেণীসমূহ ইতিমধ্যে বন্ধ হৈ আছে। তাৰ পৰা আমি সকলো আঁতৰি আছোঁ, কিন্তু পঢ়া শুনাৰ পৰাতো আঁতৰি থাকিলে নহ'ব। নিৰ্দিষ্ট সময়ত দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ'ব। সেয়েহে আমি এনেকৈয়ে কিছু পাঠৰ বিষয়ে আলোচনা কৰাৰ প্ৰয়োজন আছে। ছাত্ৰ ছাত্ৰীসকল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথা কোৱাৰ লগে লগে আমাৰ মনলৈ লগে লগেই আন এটি মানৱ মূৰ্তি মনত ভাহি উঠে। সেইগৰাকী হৈছে তাৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱৰ কথা। মহাপুৰুষ মাধৱদেৱ একেধাৰে এগৰাকী গীতিকাৰ, নাট্যকাৰ, সংগীতজ্ঞ, সমাজ সংস্কাৰক, এগৰাকী বিশেষ সমাজ সংগঠক আৰু মহাপুৰুষ শংকৰদেৱৰ ধৰ্মৰ এগৰাকী অত্যন্ত যোগ্যতম প্ৰচাৰক। মহাপুৰুষ শংকৰদেৱৰ প্ৰকৃতপক্ষে তেওঁৰ দৈতাৰী ঠাকুৰে লিখিছিল যে শংকৰে ভকতি প্ৰচাৰিলা মাত্ৰ, যে মাধৱেশে যে প্ৰকাশিলা। অৰ্থাৎ মহাপুৰুষ শংকৰদেৱে যি বৈষ্ণৱ ধৰ্ম, নৱবৈষ্ণৱ ধৰ্ম বা একশৰণ হৰিনাম ধৰ্ম, এই ধৰ্ম প্ৰৱৰ্তন কৰিছিল। কিন্তু মহাপুৰুষ শংকৰদেৱৰ প্ৰৱৰ্তন কৰা ধৰ্ম প্ৰসাৰ কৰি বিস্তৃত ৰূপত আমাৰ সমাজত দিয়াৰ ক্ষেত্ৰত মহাপুৰুষ মাধৱদেৱৰ অৱদানৰ কথা আমি নিশ্চয় সকলোৱে স্বীকাৰ কৰিব লাগিব। সেইগৰাকী মহাপুৰুষ মাধৱদেৱৰে এটি বৰগীত যে তোমালোকৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰি থৈছে, বিশেষকৈ উঠ বাপু গোপাল হে, এই বৰগীতটো তোমালোকৰ পাঠ্যক্ৰমত আছে। এই বৰগীতটোৰ বিষয়ে আজি আমি কিছু কথা আলোচনা কৰিম। প্ৰথমতে বৰগীতৰ ভিতৰলৈ যোৱাৰ আগতে বৰগীতনো কাক বোলে, এই বিষয়ে আমি কিছু কথা আলোচনা কৰিব বিচাৰিছোঁ। বৰগীত মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ এক অপূৰ্ব সৃষ্টি। পঞ্চদশ শতিকাত মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত বিশেষ ভক্তি তত্ত্বমূলক আৰু আধ্যাত্মিক ভাৱযুক্ত আৰু বিশেষ সুৰ, ৰাগ, তাল, মানযুক্ত ব্ৰজাৱলী ভাষাত ৰচিত এই গীতসমূহকে সাধাৰণতে বৰগীত বুলি কোৱা হয়। এই বৰগীত মহাপুৰুষ শংকৰদেৱে যে প্ৰথম যে তেওঁ তীৰ্থ ভ্ৰমণলৈ যেতিয়া গৈছিল 1515 খ্ৰীষ্টাব্দত বদৰিকাশ্ৰমত প্ৰথম বৰগীতটো ৰচনা কৰিছিল। সেইটো আছিল মনমেৰি ৰামচৰণে শিলাগু। এইটো আছিল তেওঁৰ প্ৰথম বৰগীত আৰু আমাৰ ব্ৰজাৱলী ভাষাৰ ৰচিত গীতৰ ক্ষেত্ৰতো এইটোৱে প্ৰথম বৰগীত। এই বৰগীতৰ পিছত গুৰু দুজনাই বৰগীত বিশেষভাৱে মহাপুৰুষ শংকৰদেৱে চৰিতপুথিত উল্লেখ আছে 12 কুৰি যে বৰগীত আৰু 13 কুৰি ফকৰা ৰচনা কৰা বুলি। কিন্তু দুৰ্ভাগ্যবশতঃ যে মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা 12 কুৰি বৰগীত এতিয়া আমি নাপালোঁ। চৰিতপুথিত উল্লেখ আছে মহাপুৰুষ শংকৰদেৱৰ এগৰাকী প্ৰিয় শিষ্য কমলা গায়নে সেই গীতসমূহ আওৰাবলৈ ঘৰলৈ নিছিল আৰু সেই সময়তে বন পৰা জুইত সেই গীতসমূহ পুৰিছিল। আৰু সেই বাৰ্তাটো যেতিয়া মহাপুৰুষ শংকৰদেৱে পাইছিল, পোৱাৰ পিছত যে মহাপুৰুষ শংকৰদেৱে যে মাধৱদেৱক যে এই কথাটো কৈছিল যে বৰাৰ পু, যে আমি অনেক শ্ৰমকৈ গীতখানি কৰিলে গীত কিছু কৰা আমি নকৰোঁ আৰু। তেহে মাধৱদেৱে গুৰু বাক্য ধৰি কৰিছে, আতৈশবৰ মুখত ৰোৱা আগে গুৰি ৰিহা গাড়ী ক্ৰমে দি, মাজত চতৰাতই গীত কৰিলে 9 কুৰি 11টা বৰগীত, 6 ৰসে চোৰ চাতুৰি। এই তথ্যৰ পৰা আমি
জানিব পাৰিছোঁ যে মহাপুৰুষ শংকৰদেৱে যি 12 বৰগীত ৰচনা কৰিছিল সেইখিনি জুইত ইতিমধ্যে প্ৰায় নষ্ট হৈ গ'ল। তাৰ পৰা অলপ কিছু আগপাছ নথকা অলপ জাৰি জোকাৰি মহাপুৰুষ মাধৱদেৱে প্ৰায় শংকৰদেৱৰ 34টি বৰগীত লিখিলে আৰু ইয়াৰ উপৰিও মহাপুৰুষ মাধৱদেৱে 157টা বৰগীত নিজাকৈ ৰচনা কৰিলে। এই লৈ যে মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱ এই দুইজনাৰ 191টা বৰগীত বৰ্তমান আমি আমাৰ সাহিত্যত আমি পাবলৈ সক্ষম হৈছোঁ, সংস্কৃতি জগতত আমি পাবলৈ সক্ষম হৈছোঁ। তে মহাপুৰুষ শংকৰদেৱৰ এই অপূৰ্ব সৃষ্টি বৰগীতক যে তেওঁৰ যিটো বিশিষ্ট যি আধ্যাত্মিক ইয়াৰ ভাৱধাৰা আৰু ইয়াৰ যিটো ভক্তি তত্ত্বমূলক দিশ, যে এই কথাখিনিৰ ওপৰত ভিত্তি কৰি যে বৰগীতক যে আমাৰ সাধাৰণতে ইয়াৰ গভীৰতাৰ ওপৰত ভিত্তি কৰি ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতক নবুল ছং বুলি অভিহিত কৰিছে আৰু কালিৰাম মেধিয়ে গ্ৰেট ছং আৰু দেৱেন্দ্ৰনাথ বেজবৰুৱাই হোলী ছং বুলি আখ্যা দিছে। তে ইয়াৰ দৰে আমি এই কথাটো প্ৰতিপন্ন কৰিব পাৰোঁ যে এই বৰগীতসমূহ এটা বিশেষ উচ্চ মান বিশিষ্ট এক গীত আৰু এই বৰগীত মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে নিজে কিন্তু নামকৰণটো দিয়া নাছিল। তে পৰৱৰ্তী কালৰ তেওঁৰ কোনোবা প্ৰপন্ন শিষ্যই বৰগীত আখ্যা দিছিল। গতিকে বৰগীতৰ ক্ষেত্ৰত আমি বহু কথা যদিও আছে, সময়ৰ প্ৰতি লক্ষ্য কৰি বৰগীতৰ দুটামান বৈশিষ্ট্যৰ বিষয়ে মাত্ৰ আমি অৱতাৰণা কৰিব বিচাৰিছোঁ। ইয়াৰে প্ৰথম বৈশিষ্ট্যটোৱে হ'ল বৰগীতৰ ভাষা। তে মহাপুৰুষ শংকৰদেৱে জীৱনৰ সেই শেষৰ ফালে তেওঁ অসম, বংগ, উৰিষ্যা এই তিনিখন ঠাইৰ ব্ৰজপ্ৰিয় তথা কৃষ্ণপ্ৰিয় যিখিনি মানুহ, এই লোকসকলৰ সকলোৱে যাতে বুজি পায়, সকলোৱে যাতে হৃদয়ংগম কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য কৰি তেওঁ এটি কৃত্ৰিম ভাষাৰ প্ৰৱৰ্তন কৰিছিল আৰু সেই কৃত্ৰিম ভাষাত এই বৰগীতসমূহ ৰচনা কৰিছিল। সেই ভাষাটোৱে হ'ল ব্ৰজৱলী বা ব্ৰজাৱলী। গতিকে এই ভাষাটো এটা ব্যতিক্ৰমী ভাষা আৰু যাৰ কাৰণে আজিও মহাপুৰুষ শংকৰদেৱৰ বৰগীত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লোকসকলে অতি সহজতে বুজিব পাৰে। তে ইয়াৰ উপৰিও বৰগীতৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল ইয়াৰ যি আধ্যাত্মিক বিষয়বস্তুৰ গভীৰতা বা ইয়াৰ যি ইয়াৰ যিটো পৰিসীমা বা ইয়াৰ বিষয়বস্তুৰ যিটো গুৰুত্বতা। তে বৰগীতৰ সমূহৰ বিষয়বস্তু অতি আধ্যাত্মিকযুক্ত। ইয়াত কোনো তেনেকুৱা ধৰণৰ আমাৰ সামাজিক বা আমাৰ সাংসাৰিক বিভিন্ন প্ৰেম বা তেনেকুৱা ধৰণৰ বিষয় বাসনাল এইবিলাক কথা ইয়াত নাই। ইয়াত সম্পূৰ্ণ কৃষ্ণৰ বিভিন্ন লীলা চৰিত্ৰৰ কথা, বিশেষকৈ তেওঁৰ চোৰ চাতুৰি বা বিভিন্ন তেওঁৰ কৰা দুষ্টালিসমূহৰ বৰ্ণনা আছে বা পৰৱৰ্তী সময়ত কৃষ্ণই গোপীসকলৰ ব্ৰজধামত কৰা লীলাৰ কথা বা উদ্ধৱ বিদুৰক লগ পোৱা বিভিন্ন মুহূৰ্তৰ বৰ্ণনা বা ইয়াৰ উপৰিও যে পৰমাৰ্থিক বহুখিনি বৰগীত যে তেওঁ ৰচনা কৰিছিল। গতিকে বৰগীতৰ যিটো বিষয়বস্তু এইটো অত্যন্ত গভীৰ আৰু যথেষ্ট গুৰুত্বপূৰ্ণ, আধ্যাত্মিক গুণসম্পন্ন এইটো এটা বৰগীত আৰু সেইকাৰণে এই গীতসমূহক এটা বৰ অৰ্থাৎ বিশিষ্ট গীত বুলি নিশ্চয় অভিধা দিয়া হৈছিল। তে ইয়াৰ উপৰিও আন এটা অতি গুৰুত্বপূৰ্ণ বিষয় হ'ল যে বৰগীতৰ যিটো সীমাবদ্ধতা। কাৰণ পঞ্চদশ শতিকাত মহাপুৰুষ শংকৰদেৱৰ পৰৱৰ্তী কালত আন বহুকেইগৰাকী শিষ্যই আন কিছু গীত ৰচনা কৰিছিল যদিও সেইসমূহক বৰগীত বুলি কোৱা হোৱা নাছিল। এইকাৰণেই এই মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ যি 191টা বৰগীত এইসমূহকহে কেৱল বৰগীত বুলি অভিহিত কৰা হৈছে।
ইয়াৰ উপৰি আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল ইয়াৰ নিৰ্দিষ্ট সুৰ, তাল, মান। প্ৰতিটো বৰগীতত বিভিন্ন ধৰণৰ ৰাগ, তাল, মান নিৰ্দিষ্ট কৰি ৰচনা কৰিছিল আৰু সেই তাল, মান আনকি বৰগীতসমূহ তাল, মানৰ উপৰিও সেই নিৰ্দিষ্ট ৰাগ বা সেই নিৰ্দিষ্ট সময়ৰ কথাই আছে। এনেধৰণৰ অন্যথা ইয়াৰ যদি হয় পুৱাৰ গীত, বিয়লি গাই ধন ভৰি কিল খায়, এনে কথাও প্ৰচলন আছিল। অৰ্থাৎ নিৰ্দিষ্ট ৰাগৰ গীতটো নিৰ্দিষ্ট সময়তেই পুৱাৰ গীতটো পুৱাতেই গাব লাগিব, দুপৰীয়াৰ গীত দুপৰীয়া, বিয়লিৰ গীত বিয়লি, এনেধৰণে গীতসমূহ নিবন্ধন কৰা আছে। এইকেইটা আমি বৰগীতৰ বৈশিষ্ট্য হিচাপে আমি নিশ্চয় উল্লেখ কৰিব পাৰিম। ছাত্ৰ ছাত্ৰীসকল, আমাৰ পাঠ্যক্ৰমত যিটো বৰগীত আছে, উঠৰে উঠ বাপু গোপালহে নিশি পৰভাত ভৈল্য, এই বৰগীতটোৰ দুটামান স্তৱক আমি অকণমান সৰলীকৰণভাৱে আলোচনা কৰিব বিচাৰিছোঁ। প্ৰথম যিটো ইয়াৰ ঘোষা আছে যে উঠৰে উঠ বাপু গোপালহে নিশি পৰভাত ভৈল্য, কমল নয়ন বুলি ঘনে ঘন যশোদা ডাকিতে লৈল। এই প্ৰথম স্তৱকটোৰ দ্বাৰা বিশেষভাৱে মাতৃ যশোদাই অতি মৰমেৰে শুই থকা কৃষ্ণৰ ওচৰলৈ গৈ যে উল্লেখ কৰিছে, হে বাপু মোৰ কমল নয়ন, ৰাতিপুৱালে প্ৰভাত হ'ল, উঠা উঠা, এই বুলি অতি প্ৰাতঃতে শুই থকা কৃষ্ণক মাক যশোদাই জগাইছে। ইয়াৰ তিনিটা স্তৱক আছে পদত। মূৰ প্ৰাণধন সুচান্দ বয়ন, গাৱ চালি তেজ নিন্দ, শৱ পুৰুষৰ শিৰৰ ভূষণ, তুমিষে বাপু গোবিন্দ। গতিকে এই স্তৱকটোত মূৰ প্ৰাণধন সুচান্দ বয়ন, সুচান্দ শব্দটোৰ অৰ্থ হৈছে যে চন্দ্ৰটোৰ দৰে অত্যন্ত সুন্দৰ। ঠিক সেইদৰে বয়ন শব্দৰ অৰ্থ হৈছে মুখ। গাৱ চালি তেজ ত্যাগ কৰা, যে শৱপুৰুষৰ শিৰৰ ভূষণ, ভূষণ মানে হৈছে অলংকাৰ। মাতৃ যশোদাই কৃষ্ণক, হেৰা মোৰ প্ৰাণধন কৃষ্ণ, তোমাৰ মুখখন চন্দ্ৰৰ দৰে সুন্দৰ, ধুনীয়া, আৰু তুমি যিমানবিলাক শিশু আছে, যিমান লোক আছে, সকলো লোকবিলাকৰ ভিতৰত তুমি অলংকাৰ সদৃশ, এইবুলি তেওঁক সম্বোধন কৰিছোঁ, তেওঁক অভিহিত কৰিছোঁ। তুমি শুই নাথাকিবা, উঠা। দ্বিতীয় স্তৱকত আছে মূৰ পুত্ৰ বুলি যশোদা গোৱালি, বুকে বান্ধি কোলে লৈলা, বয়নে চুম্বন কৰি ঘনে ঘন আনন্দে মগন ভৈলা। যশোদাই কৃষ্ণক উঠিবলৈ কোৱাৰ লগতে বাৰে বাৰে ঘনে ঘনে তেনেকৈ আহ্বান দিয়াৰ পিছত মূৰ পুত্ৰ বুলি যশোদা গোৱালি বিচনাত যশোদাই হয়তো কৃষ্ণৰ কাষত বহি লৈছে আৰু কৃষ্ণক কোলাত তুলি ল'লে, আৰু কোলাত তুলি লৈ কি কৰিছে, বয়নে চুম্বন, মুখত চুম্বন কৰিছে, মুখত বাৰে বাৰে চুমা খাইছে, আৰু চুমা খাই খাই মাক যশোদাই পৰম আনন্দ, পৰম তৃপ্তি লাভ কৰিছে। শেষৰ স্তৱকটো সিদ্ধ মুনিগণে চিন্তিয়া নপাৱে, সুহৰি যশোৱা কোলে, ত্ৰিজগত পতি ভকতি মিলিল, মুৰুষ মাধৱ বোলে। এই তৃতীয় স্তৱকটোত মহাপুৰুষ মাধৱদেৱে এই কথাটো নিশ্চিতভাৱে জনাইছে যে সিদ্ধ মুনিসকলে বহুদিন যোগ সাধনা কৰি, বহু তপস্যা কৰি যিগৰাকী ত্ৰিজগতৰ প্ৰতি ভগৱানক নাপায়, তেনে পৰম পুৰুষ ভগৱান কৃষ্ণক নিজৰ সন্তান ৰূপে যশোদাই পাবলৈ সক্ষম হৈছে। আৰু ইয়াৰ কাৰণটো মহাপুৰুষ মাধৱদেৱে নিজকে তেওঁ অত্যন্ত মূৰ্খ, অত্যন্ত অজ্ঞানী বুলি অভিহিত কৰি কৈছে যে যশোদাই নিজৰ ভক্তিৰ দ্বাৰা ভকতি মিলল, যে ভকতিৰ দ্বাৰাই ত্ৰিজগতৰ গৰাকীজনক তেওঁ নিজৰ ঘৰত এনেদৰে সন্তান হিচাপে পাইছে, নিজৰ কোলাত লৈ তেওঁ মৰম কৰিব পাৰিছে, তেওঁ চুমা খাব পাৰিছে, আৰু তেওঁক এনেধৰণেৰে কৃষ্ণক নিজৰ
অন্ততঃ সন্তান হিচাপে পাই নিজে পৰম গৌৰৱান্বিত অনুভৱ কৰিছোঁ। এই স্তৱক তিনিটাৰ দ্বাৰা, এই বৰগীতটোৰ দ্বাৰা যে মহাপুৰুষ মাধৱদেৱে যি বাৎসল্য প্ৰেম, এই বাৎসল্য প্ৰেম তেওঁ অতি সুন্দৰভাৱে প্ৰকাশ কৰিছে। আৰু এগৰাকী মাতৃয়ে যশোদাই নিজৰ সন্তানটোক কেনেধৰণে টোপনিৰ পৰা জগাইছে সেই বিষয়ে অত্যন্ত সহজ সৰল সুন্দৰভাৱে ইয়াতে বৰ্ণনা কৰিছে। আমি যিহেতু 2-4টা পৰীক্ষা সংক্ৰান্তীয় কথা আমাৰ সন্মুখত আছে, প্ৰশ্ন আমি 2-4টা বিষয়ে জানিব লাগিব। তোমালোকৰ পাঠ্যক্ৰমতেই 2-4টা প্ৰশ্ন ইয়াতে আছে, তোমালোকে ভাল ধৰণে লিখি ল'বা। ইয়াতে দ্বিতীয় প্ৰশ্ন আছে, শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক কি বুলি অভিহিত কৰা হয়? আমি জানো এইটো মণিকাঞ্চন সংযোগ বুলি অভিহিত কৰা হয়। আৰু 1522 খ্ৰীষ্টাব্দত ধুৱাহাট বেলগুৰিত যে মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ প্ৰথম সাক্ষাৎ অনুষ্ঠিত হৈছিল। তৃতীয় প্ৰশ্নটো হ'ল যে মহাপুৰুষ কোনখন গ্ৰন্থক যে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়? এতিয়া নামঘোষা 1000 যি এজোকা ঘোষা আছে, যে 1000 এজোকা ঘোষা কি বুলি কোৱা হয়? যে মহাপুৰুষ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি অভিহিত কৰা হয়। এতিয়া মহাপুৰুষ মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল? অলপ আগতে উল্লেখ কৰিছোঁ যে মাধৱদেৱে 157টা বৰগীত ৰচনা কৰিছে। লগতে আৰু এটা প্ৰশ্ন আছে, উঠৰে উঠ বাপু গোপাল হে বৰগীতটো কি ৰাগত বন্ধা আছে? এইটো ক'ৰ ৰাগ? ইয়াতে উল্লেখ আছে। যে লগতে কেইটামান 2 নম্বৰ আৰু 3 নম্বৰ প্ৰশ্ন আছে যে বৰগীত কাক বোলে, বৰগীতৰ বিষয়বস্তুক কেইটা ভাগত ভাগ কৰা হৈছে। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা বিশিষ্ট আধ্যাত্মিক ভাৱযুক্ত ব্ৰজাৱলী ভাষাত ৰচিত নিৰ্দিষ্ট সুৰ তাল লয়যুক্ত বিশেষ এক শ্ৰেণী গীতকহে কেৱল বৰগীত বুলি উল্লেখ কৰা, বৰগীত বুলি কোৱা হয়। আৰু ইয়াৰ যিহেতু কেইটামান বিষয়বস্তু কেইটা ভাগত ভাগ কৰিছে, যে সেই প্ৰশ্নটো ইয়াত আছে। বৰগীতৰ যি বিষয়বস্তু, যে সেই বিষয়বস্তুক প্ৰধানকৈ যে ইয়াতে ভাগ কেইটা হৈছে লীলা, বিৰহ, যে বিৰক্তি, পৰমাৰ্থ, চুৰ, চাতুৰী, এই 6টা প্ৰধান লক্ষণত বা ভাগত বৰগীতৰ বিষয়বস্তু ভাগ কৰা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতক কিয় নবুল নাম্বাৰ্ছ বুলি উল্লেখ কৰিছিল? বৰগীতক বাণীকান্ত কাকতিয়ে নবুল নাম্বাৰ্ছ বুলি কোৱাৰ মূল কথাটোৱে হ'ল ইয়াৰ যি ৰাগ তাল আৰু যিটো সাংগীতিক ভাষা, ইয়াৰ যিটো গম্ভীৰতা বা বিষয়বস্তুৰ যিটো আধ্যাত্মিকতা, এই কাৰণতে বাণীকান্ত কাকতিয়ে বৰগীতক নবুল নাম্বাৰ্ছ বুলি উল্লেখ কৰিছে। মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি? আমি ইতিমধ্যে 4টা বৈশিষ্ট্যৰ কথা ক'লোঁ। আমি প্ৰথমতে ক'লোঁ যে বৰগীতৰ ভাষা এটা মূল কথা। তাৰপাছত ক'লোঁ যে বৰগীতৰ বিষয়বস্তুৰ যিটো গভীৰতা বা আধ্যাত্মিকতা বা সংৰক্ষণশীলতা, আৰু 3 নম্বৰত আমি ক'লোঁ ইয়াৰ পৰিসীমাবদ্ধতা, আৰু 4 নম্বৰত আমি ক'লোঁ যে ইয়াৰ যি বিশেষভাৱে সুৰ তাল। আৰু ডক্টৰ মহেশ্বৰ নেওগদেৱেও যে তেওঁৰ যি শংকৰদেৱ শীৰ্ষক গ্ৰন্থখনত এই 4টা বৈশিষ্ট্য কথাই উল্লেখ কৰিছে। ইয়াৰ পিছত মহাপুৰুষ সৰ্বপুৰুষৰ শিৰৰ ভূষণ বুলি কোনে কাক কিয় কৈছে উল্লেখ কৰা। এইটো 4 নম্বৰ প্ৰশ্ন আছিল। যে সেই প্ৰশ্নটো স্বাভাৱিকতে উত্তৰ আমি মাতৃ যশোদাই কৃষ্ণক কৈছে, সৰ্বপুৰুষৰ শিৰৰ ভূষণ বুলি উল্লেখ কৰিছে, যে সকলো পুৰুষৰ সকলো লোকৰ তুমি শিৰৰ ভূষণ। 5 নম্বৰ প্ৰশ্নটো আছে, সিদ্ধ মুনিগণে চিন্তিয়া নপাৱে সুহৰি যশোৱা ক'লে। সিদ্ধ মুনিগণে নোপোৱা হৰিক যশোদাই কিহৰ বলত পুত্ৰৰূপে পালে বুজাই নিশা। মহাপুৰুষ মাধৱদেৱে এটা শব্দৰে উল্লেখ কৰিছে ভকতি মিলন, অৰ্থাৎ মাতৃ যশোদাই
তেওঁৰ ভক্তিৰ বলত, কৃষ্ণ প্ৰেমৰ বলত, নিজৰ সন্তানৰ প্ৰতি মাকৰ যি প্ৰেম, নিস্বাৰ্থ যি সেৱা, নিস্বাৰ্থ যি প্ৰেম, এই নিস্বাৰ্থ প্ৰেম ভক্তিৰ বলতে মাতৃ যশোদাই কৃষ্ণক ত্ৰিজগতৰ প্ৰতিগৰাকীক নিজৰ সন্তান হিচাপে পাবলৈ সক্ষম হৈছিল। কেইটামান দীঘল প্ৰশ্ন তোমালোকৰ পাঠ্যক্ৰমত আছে, যাৰ ইতিমধ্যে নম্বৰ 4-5 নম্বৰকৈ থাকিব। তাৰ কাৰণে মিনিমাম আমি 3-4টামানকৈ দফা লিখিব লাগিব। ইয়াৰ ভিতৰত মাধৱদেৱে 18 বাপু গোপাল হে বৰগীতটোৰ মূল কথাখিনি আলোচনা কৰা, এইখিনি ইতিমধ্যে মই কৈছোঁ। তাৰ সাৰাংশ বা মূল ভাৱখিনি স্তবক ৱাইজ অকণমান ভাল ধৰণে লিখিব পাৰিবা নিশ্চয়। দ্বিতীয় প্ৰশ্নটো আছে, বৰগীতটোৰ মাজেৰে যশোদাই মাতৃস্নেহ কিদৰে প্ৰকাশ পাইছে? তেওঁ মাতৃস্নেহ কিদৰে প্ৰকাশ পাইছে? ইয়াতে যশোদাক এগৰাকী সাধাৰণ, আমাৰ সহজ সৰল এগৰাকী গাঁৱলীয়া মাতৃ হিচাপে ৰূপায়িত কৰিছে। এগৰাকী মাকে যেনেকৈ সন্তানটোৰ প্ৰতি তেওঁৰ যিটো দায়বদ্ধতা, তেওঁৰ নিতুল যিটো আতুল যিটো মৰম, ইয়াত সেই ৰূপটো মহাপুৰুষ মাধৱদেৱে অংকন কৰিছে। সন্তানটো দেৰিকৈ শুই থকালে কোনো মাকে নিশ্চয় ভাল নাপায়, আৰু লগে লগে মাকে গৈ সন্তানটোক জগায়, আৰু সন্তানটোক জগাবলৈ যাওঁতে সন্তানটোক নিশ্চয় টান কথাৰে নিশ্চয় নজগায়, মৰমেৰে জগায়। গতিকে সৰ্বসাধাৰণ মহিলাৰ এগৰাকীয়ে যি আচাৰ আচৰণ, সেইটো যশোদাৰ চৰিত্ৰটোত প্ৰকাশিত হৈছে। যশোদাই শুই থকা কৃষ্ণৰ ওচৰলৈ গৈছে, কৃষ্ণৰ ওচৰলৈ গৈ যে কৃষ্ণক মোৰ প্ৰাণধন হে বাপু অনেক সম্বোধন ধৰি অতি মৰমেৰে নিতুলভাৱে যে তেওঁ কি কৰিছে, জগাবলৈ প্ৰযত্ন কৰিছে। গতিকে এগৰাকী মাতৃ হিচাপে এগৰাকী সৰ্বসাধাৰণ গাঁৱলীয়া আমাৰ মহিলাই যেনেধৰণে নিজৰ সন্তানটোৰ প্ৰতি যি মৰম স্নেহ, যি মমতা প্ৰকাশ কৰে, সেই একেদৰেই মাতৃ যশোদাই কৃষ্ণৰ প্ৰতি মমতা প্ৰকাশ কৰিছে। ইয়াৰ পিছত আন এটা প্ৰশ্ন আছে যে বৰগীতটোৰ মাজেৰে শ্ৰীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপ কিদৰে পৰিস্ফুট হৈছে লিখা। এতিয়া মানৱীয় আৰু ঐশ্বৰিক ৰূপ অৰ্থাৎ এটা মানৱ শিশু হিচাপে কৃষ্ণই কেনেধৰণে বৰগীতটোত মহাপুৰুষ মাধৱদেৱে অংকন কৰিছে, আৰু বৰগীতটোৰ মাজেৰে কৃষ্ণৰ ঐশ্বৰিক ৰূপটো কি ধৰণে প্ৰকাশ পাইছে, সেই কথাটো আমি পৃথকে লিখি দিব লাগে। যে মানৱ শিশু হিচাপে এজন মানৱ শিশুৱে সাধাৰণতে শুই ভাল পায় বা বিচনাত অকণমান দেৰিলৈকে শুব বিচাৰে। এতিয়া কৃষ্ণই দেৰিলৈকে শুই আছে, আৰু যাৰ পৰিপ্ৰেক্ষিতত মাতৃ যশোদা আহি কৃষ্ণক এতিয়া জগাবলৈ চেষ্টা কৰি আছে। আৰু মাকে যেতিয়া সন্তানটোক জগায়, এতিয়া সন্তানটো সাৰ পাই থাকিলেও নিশ্চয় উঠিব নিবিচাৰে। এতিয়া কৃষ্ণই উঠা নাই, ঘনে ঘনে বাৰে বাৰে মাকে যদিও জগাইছে, কৃষ্ণ উঠা নাই। আৰু যাৰ কাৰণে যশোদাই কি কৰিছে, যে কৃষ্ণক কোলাত লৈ মৰম কৰিছে, চুমা খাইছে। গতিকে এই যে চুমা খাই মৰম কৰাটো, এইটো বিচাৰে প্ৰতিজন শিশুৱে মাকৰ পৰা, আৰু সেইটো যেতিয়ালৈকে নাপায় তেতিয়ালৈকে ঠেহ পেচ ভেম এইটো শিশুৱে কৰে। গতিকে সেই স্বৰূপটো এটা সৰ্বসাধাৰণ শিশুৰ ক্ষেত্ৰত আমি দেখোঁ, আৰু সেইটো ইয়াত কৃষ্ণই এটা মানৱীয় শিশু হিচাপে যশোদাৰ ওচৰত সেইটো কৰিছে। ইয়াৰ বিপৰীতে ঐশ্বৰিক গুণসম্পন্ন শিশু হিচাপে, অৰ্থাৎ কৃষ্ণ যে এটা ঐশ্বৰিক গুণ আছে বা ঐশ্বৰিক যে তেওঁৰ ৰূপ বা তেওঁৰ মহিমা আছে, সেই কথাটো ইতিমধ্যে মহাপুৰুষ মাধৱদেৱে যদিও এটা সহজ সৰল ভাষাৰে সহজ গাঁৱলীয়া চিত্ৰ ৰূপায়ণ কৰিবলৈ মাতৃ যশোদাৰ ৰূপ অংকন কৰিবলৈ প্ৰয়াস কৰিছিল, তথাপিও তাৰ মাজতেই ঐশ্বৰিক ৰূপটো ইতিমধ্যে সহজভাৱেই স্বতঃস্ফূৰ্তভাৱেই প্ৰকাশিত হৈ গ'ল। তো ইয়াতে প্ৰথম স্তবকত আমি যি দেখিলোঁ যে সৰ্বপুৰুষৰ শিৰৰ ভূষণ। গতিকে আমি সৰ্বসাধাৰণ শিশু এটাৰ ক্ষেত্ৰত যে সকলো পুৰুষৰ সকলো লোকৰ তুমি শিৰৰ ভূষণ এইবুলি শিৰৰ অলংকাৰ এইবুলি আমি এটা সাৰ্বজনীন এটা ৰূপ
আমি আমাৰ সাধাৰণ শিশু এজনৰ ক্ষেত্ৰত কেতিয়াও আমি ব্যৱহাৰ নকৰোঁ। গতিকে সমগ্ৰ লোকসকলৰ শিৰৰ অলংকাৰ হ'ব পৰা শিশুটি নিশ্চয় ব্যতিক্ৰম হ'ব লাগিব, নিশ্চয় ঐশ্বৰিক গুণসম্পন্ন হ'ব লাগিব। আৰু বৰগীতটোত সেই কথাটো ইতিমধ্যে প্ৰকাশ কৰিছে। তে ইয়াৰ উপৰিও মহাপুৰুষ মাধৱদেৱে আন দুটা কথা উল্লেখ কৰিছে। সেই দুটা হ'ল যে সিদ্ধ মুনিগণে চিন্তিয়া নাপাৱে, যে এই সাধাৰণ শিশু তেওঁ নহয়, যশোদাই তেওঁক মানে টোপনিৰ পৰা জগাবৰ কাৰণে বাৰে বাৰে চেষ্টা কৰি আছে, ঘনে ঘনে যত্ন কৰিছে, ঘনে ঘনে চুমা খাইছে, আনন্দত আহ্লাদিত হৈ পৰিছে। গতিকে সেইজন সিদ্ধ মুনিগণে চিন্তিয়া নপৰা। মহাপুৰুষ মাধৱদেৱে উল্লেখ কৰিছে বৰগীতটোত যে সিদ্ধ মুনিসকলে যোগ ধ্যান যুগ যুগ ধৰি তপস্যাত ৰত থকা মুনি ঋষিমুনিসকলে যিগৰাকীক সাধাৰণতে নাপায়, সেইজনকে যশোদাই পালে, যশোদাই নিজৰ সন্তান হিচাপে পাইছে। গতিকে সেই সন্তানটো নিশ্চয় সাধাৰণ সন্তান নহয়। গতিকে ঐশ্বৰিক গুণসম্পন্ন যে তেওঁ সন্তান বা কৃষ্ণ যে মহিমাযুক্ত বা অৱতাৰী, এই কথাটো এই বাক্যটো বা এই শব্দকেইটাই ইতিমধ্যে প্ৰতীয়মান কৰিছে। আৰু এটা শব্দ আছে যে ত্ৰিজগতপতি। ত্ৰিজগতপতি আৰু কোন হ'ব? যিটো সাধাৰণ শিশু এটাৰ ক্ষেত্ৰত নিশ্চয় আমি এনেকুৱা কথা কেতিয়াও ব্যৱহাৰ নকৰোঁ যে তিনি জগতৰ অৰ্থাৎ স্বৰ্গ মৰ্ত্য পাতাল এই তিনি জগতৰ অধিকাৰী নিশ্চয় কৃষ্ণই হ'ব লাগিব। গতিকে এইকেইটা কথাতে যে কৃষ্ণই যে ঐশ্বৰিক ৰূপ আছে সেই কথাটো ইয়াত সুন্দৰভাৱে উল্লেখ কৰিছে। ইয়াৰ পিছত বৰগীতটোৰ মাজেৰে ভক্তিৰ ভাৱনা বা ভক্তিৰ প্ৰকাশ কিদৰে হৈছে। ভক্তিৰ ক্ষেত্ৰত আমি ইতিমধ্যে কিছু কথা উল্লেখ কৰিছোঁ যে মহাপুৰুষ বা আমি স্বতঃস্ফূৰ্তভাৱে এই কথাটো অনুমান কৰিয়ে আমি ক'ব পাৰোঁ যে মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ সাহিত্য, নাটক, কাব্য, গীত এইবিলাক ৰচনা কৰাৰ মূল উদ্দেশ্যটোৱে হ'ল ভক্তি ধৰ্ম প্ৰচাৰ কৰা। গতিকে বৰগীতটো ব্যতিক্ৰম নহয়। বৰগীতৰ মাধ্যমেদিও মহাপুৰুষ দুজনাই ভক্তিৰ প্ৰচাৰ কৰাটো মূল লক্ষ্য আছিল। গতিকে এই বৰগীতটোৰ মাধ্যমেদিও মহাপুৰুষ মাধৱদেৱে যি বাৎসল্য ভক্তি, বৎস মানে হ'ল শিশু, শিশুৰ প্ৰতি শিশুৰ যিটো প্ৰেম, গতিকে এই বাৎসল্য প্ৰেমটো, বাৎসল্য ভক্তি আৰু মহাপুৰুষ মাধৱদেৱৰ নিজা যিটো দাস্য ভক্তি, নিজে দাসৰো দাস টান দাস ভুলিও আমি, যাৰ কাৰণে তেওঁ মূৰুষমতি দাস, এনে অৰ্থত নিজকে অত্যন্ত সৰু, নিজকে অত্যন্ত অজ্ঞানী, এই যিটো দাস্য ভক্তি আৰু বাৎসল্য প্ৰেম, এই দুটা দিশ ইয়াত বৰ সুন্দৰ ৰূপত প্ৰকাশ পাইছে। কাৰণ ভক্তিৰ ৰাজ্যত বা ভক্তি ভগৱানক পাবলৈ হ'লে ভগৱান ভক্তৰ অধীন, ভকতিৰ অধীন। গতিকে ভকতিৰ দ্বাৰাহে ভগৱানক পোৱা যায়। সেই কথাটো মহাপুৰুষ মাধৱদেৱ বৰগীতটোৰ দ্বাৰা ইতিমধ্যে শেষৰ ফালে কৈছোঁ। আৰু সেই ভকতিটো কেনেকুৱা হ'ব লাগিব? নিস্বাৰ্থ। এতিয়া মাতৃ যশোদাই কৃষ্ণক যি নিস্বাৰ্থ প্ৰেম কৰিছে, কোনো কামনা বাসনা নাই, কোনো ধৰণৰ স্বাৰ্থ নাই, গতিকে স্বতঃস্ফূৰ্তভাৱে প্ৰেম। গতিকে এই প্ৰেমত কি আছে? এই ভক্তি জড়িত হৈ আছে। আৰু এইটো কেনেকুৱা কি ভক্তি হ'ব? এই ভক্তি হ'ল বাৎসল্য প্ৰেম। গতিকে বৰগীতটোত এনেধৰণেৰে যে ভক্তিৰ কথা প্ৰকাশ পাইছে। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা এটাত তোমালোকৰ পাঠ্যক্ৰমত দিছে ত্ৰিজগতপতি ভকতি মিলল যে মূৰুষ মাধৱ বোলে। সামগ্ৰিকভাৱে কবিতাটোৰ মূল কথাখিনি আমি ইয়াত কিছু কথা অন্তৰ্ভুক্ত কৰিব লাগিব। কাৰণ মহাপুৰুষ মাধৱদেৱে যশোদাই কৃষ্ণক কেনেধৰণে এগৰাকী মাতৃ হিচাপে টোপনিৰ পৰা জগাবৰ কাৰণে অতি মৰমেৰে সৈতে বাৰে বাৰে তেওঁক বিভিন্ন সম্বোধন কৰি মাতি জগাবলৈ চেষ্টা কৰিছে। আৰু ইয়াৰ পাছত কোলাত লৈ কেনেধৰণে তেওঁ চুমা খাইছে, চুম্বন কৰিছে। আৰু তাৰ মাজেদি যশোদাই যি আহ্লাদ বা যিটো আনন্দ উপলব্ধি কৰিছে। গতিকে ইয়াৰ দ্বাৰা এই যে ত্ৰিজগতৰ প্ৰতি এই যে তিনি লোকৰ গৰাকী কৃষ্ণক
যশোদাই নিজৰ ঘৰত নিজৰ সন্তান ৰূপে নিজৰ কোলাত লৈ মৰম যচাৰ যি সৌভাগ্য, এই সৌভাগ্য যশোদাই পাবলৈ সক্ষম হৈছে। গতিকে সেই কথাকেইটাকে অকণমান ভালকৈ লিখিব লাগিব। ছাত্ৰ ছাত্ৰীসকল, আমি পুনৰ আকৌ এনেদৰে কেতিয়াবা অনাগত 2-4টা ক্লাছত আগলৈ লগ পোৱাৰ আশাৰে আজিলৈ এই পাঠটো আমি সামৰিবলৈ ওলাইছোঁ। ধন্যবাদ।